জীৱনৰ ওপৰতেই ভৰসা নাই, জীৱনত অহা মানুহবোৰৰ ওপৰত ভৰসা ক'ত থাকিব? সম্পৰ্কবোৰক সময়ত সময় দিয়াটো ইমানেই প্ৰয়োজনীয়, যিমান প্ৰয়োজন শুকাই যোৱা গছপুলিক পানী দিয়াটো। পৃথিৱীৰ সকলো সফল ব্যক্তিয়ে 24 ঘণ্টাৰ মাজতেই তাৰ সফলতা অৰ্জন কৰিছে। গতিকে নক'ব যে আপোনাৰ ওচৰত পৰ্যাপ্ত সময় নাই। কেৱল কাপোৰেই নহয়, চিন্তাধাৰাও বেণ্ডেড হ'ব লাগে। তেতিয়াহে আপুনি আজিৰ যুগৰ মানুহ। ক্ষমা ভুলৰ মলম হ'ব পাৰে, কিন্তু বিশ্বাস ভঙাৰ নহয়। সেয়ে জীৱনত কেতিয়াবা ভুল কৰিলেও কেতিয়াও কাৰো বিশ্বাস নাভাঙিব। প্ৰত্যেকৰে জীৱনত এনেকুৱা এজন মানুহ থাকে, যি ভাগ্যত নাথাকিলেও মন আৰু হৃদয়ত সদায় থাকে। জীৱনত বেয়া সময়ত দিয়া সাৰথি আৰু সফলতাত পোৱা হাততালিয়ে বহুত শক্তি দিয়ে। ধৰ্ম যিয়েই নহওক, ভাল মানুহ হওক, হিচাপ কৰ্মৰ হ'ব, ধৰ্মৰ নহয়। চাণক্য। একমাত্ৰ প্ৰকৃত জ্ঞান হৈছে আপুনি একো নাজানো বুলি জনা। যাৰ খং বেছি উঠে সেইসকল সঁচা হৃদয়ৰ মানুহ। মই সদায় মিছাক হাঁহি থকা অৱস্থাতেই দেখিছোঁ। গোটেই পৃথিৱীখনৰ লগত যুঁজিব পাৰোঁ, কিন্তু আপোনবোৰৰ লগত নোৱাৰোঁ। কাৰণ আপোনবোৰৰ লগত জিকিব নিবিচাৰোঁ, জীয়াই থাকিব বিচাৰোঁ। বন্ধুসকল, স্মৃতি এটা বাজে বস্তু। মানুহে ইয়াক বাৰে বাৰে মচি পেলাব বিচাৰিলেও মচা নাযায়। তোমাক বিশ্বাস কৰা মোৰ কৰ্তব্য, আৰু সেই বিশ্বাসক জীয়াই ৰখা তোমাৰ দায়িত্ব। সম্পৰ্ক জীয়াই ৰাখিবলৈ হ'লে যদি এজন জুই হয়, আনজন পানী হ'ব লাগিব। যি নাৰীয়ে টকা সলনি সন্মান বিচাৰে আৰু উপহাৰৰ সলনি সময় বিচাৰে, সেই নাৰী প্ৰকৃত জীৱন সংগী। অৱহেলা কৰিলে লোহাটো মামৰে ধৰে। আমিতো কেৱল তেজ মঙহেৰে গঢ়া মানুহ। যাৰ ওচৰত তোমাৰ অভিমানৰ মূল্য নাই, তাৰ ওচৰত অভিমান প্ৰকাশ কৰাটো মূৰ্খামি। হাজাৰ হাজাৰ স্বামী স্ত্ৰীৰ দুৰ্বল সম্পৰ্ক টিকি আছে এনেকৈয়ে যে তেওঁক এৰিলে মোৰ সন্তানৰ কি হ'ব আৰু মানুহে কি ক'ব, এই কথাটোৰ কাৰণে। সম্পৰ্কবিলাক তেতিয়াহে মজবুত হয়, যেতিয়া এজনে আনজনক ভুল বুজাৰ আগতে এবাৰ বুজিবলৈ যত্ন কৰে। অৱহেলিত বস্তুবোৰো এদিন মূল্যৱান হয় মনত, যেতিয়া হাৰি যোৱাৰ পিছত তাৰ শূন্যতাই যন্ত্ৰণা দিয়ে। এটা কথা কি জানে? আঘাতে আমাক বহুত ডাঙৰ কৰে, যিটো বয়সে কৰিব নোৱাৰে। কাৰো আশাক নষ্ট নকৰিব, হয়তো তেওঁ এই আশাই তেওঁৰ শেষ সম্বল। জীৱন তেতিয়াই সুন্দৰ হয়, যেতিয়া তুমি মানুহৰ পৰা কম আশা কৰিবা। বেছি আশা কৰা ভুল, এইটো জানিও আমি আশা কৰোঁ, আৰু এই আশাই আমাৰ জীয়াই থকাৰ প্ৰেৰণা। একান্ত ব্যক্তিগত এজন বন্ধু থকা জীৱনৰ বাবে অতি প্ৰয়োজন। সুখৰ এটা নিজা ভাষা আছে, যিটো বুজাৰ ক্ষমতা সকলোৰে নাথাকে। যিয়ে তোমাৰ অপেক্ষাত থাকে, তাক অপেক্ষাত নাৰাখিবা। সম্পৰ্ক নষ্ট তৃতীয় ব্যক্তিৰ কাৰণে নহয়, সম্পৰ্ক নষ্ট হয় তৃতীয় ব্যক্তিক প্ৰশ্ৰয় দিয়াৰ বাবে। এটা কথা কি জানে? প্ৰিয়জন গুচি যায়, বেষ্ট ফ্ৰেণ্ড ভাঙি যায়, পৰিয়ালৰ সমস্যা বাঢ়ি যায়, ডিপ্ৰেশ্যন আহি যায়। তথাপিও থমকি ৰোৱা নাযায়, কাৰণ জীৱন অনেক সুন্দৰ। জীৱনত ভাল মানুহ চিনাটো বহুত প্ৰয়োজন, নহ'লে ভুল মানুহৰ লগত কম্প্ৰমাইজ আৰু ভুল ঠাইত ছেক্ৰিফাইচ কৰিলে কেতিয়াও শান্তি পোৱা নাযায়। সন্মান বস্তুটো বহুত দামী, সকলোৱে ইয়াক দিবও নাজানে আৰু ল'বও নাজানে। কাৰোবাক ভাল পোৱাটো ভুল নহয়, কিন্তু কাৰোবাক ভাল পাই সকলো বিলাই দিয়াটো ডাঙৰ ভুল।
যেতিয়া কাৰোবাৰ ভাল পোৱা বেছি হৈ যায় তেতিয়া সেই ভাল পোৱাই সুখতকৈ বেছি কষ্ট দিয়ে। যদি অনুভৱ কৰা কোনোবাই তোমাৰ পৰা আঁতৰি ফুৰিছে তেনেহ'লে তাক আমনি নকৰাই ভাল। দেখাত সুন্দৰ মানুহ বহুত পোৱা যায়, কিন্তু যিসকলৰ মন সুন্দৰ সিহঁতক কেৱল ভাগ্যৰ বলতহে পোৱা যায়। সুন্দৰ এটা মানুহ নিবিচাৰি সুন্দৰ এটা মন বিচৰা, তেতিয়াহে ভাল পোৱাত সফলতা আহিব। বিশ্বাস তাকেই কৰা যিয়ে তোমাক কষ্ট দি নিজকে অপৰাধী বুলি ভাবে। আঘাত সেইখিনিতেই কৰিছা য'ত তোমাক বহুত যত্ন কৰি ৰাখিছিলোঁ। এটা কথা কি জানা, সকলো কষ্ট সহ্য কৰিব পাৰোঁ, মাথো তোমাৰ অৱহেলা সহ্য কৰিব নোৱাৰোঁ। মানুহে দুখ পাহৰি যাব পাৰে, কষ্ট পাহৰি যাব পাৰে, কিন্তু আপোনজনৰ পৰা পোৱা বিশ্বাসঘাতকতা কেতিয়াও পাহৰিব নোৱাৰে। কপালত অৱহেলা লিখা থাকিলে হাজাৰ চেষ্টা কৰিলেও ভাল পোৱা নাযায়। এই পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যিয়ে নিজৰ সুখৰ কাৰণে আনক কষ্ট দিব পাৰে, আৰু এনেকুৱা কিছুমান মানুহ আছে যিয়ে নিজে কষ্ট পায়ো আনক সুখী কৰাৰ চেষ্টা কৰে। যাৰ ওপৰত আমাৰ বিশ্বাস নাথাকে সি সঁচা কথা ক'লেও আমি মিছা বুলি ভাবোঁ, আৰু যাৰ ওপৰত এবাৰ বিশ্বাস আহি যায় তাৰ মিছা কথাবোৰো আমি সঁচা বুলি ভাবোঁ। বহুত কষ্ট হয় তেতিয়া যেতিয়া আপুনি কাৰোবাক অন্ধৰ দৰে বিশ্বাস কৰাৰ পিছতো যিজনে আপোনাক সঁচাকৈ প্ৰমাণ কৰি দেখুৱাই যে আপুনি সঁচাকৈয়ে অন্ধ আছিল। জীৱনত দুই ধৰণৰ মানুহে জীৱনক নতুন দিশ দিয়ে। এক হ'ল সেইসকল লোক যিয়ে সুযোগ দিয়ে, আৰু দ্বিতীয় হ'ল সেইসকল লোক যিয়ে প্ৰতাৰণা কৰে। ৰাজনীতিত যদি সম্পৰ্ক হয় বহুত ভাল কথা, কিন্তু সম্পৰ্কত যদি ৰাজনীতি হয় সেইটো বহুত বেয়া কথা। ঘৰৰ ভিতৰত হিয়া ধাকুৰি কান্দি ল'ব, কিন্তু দুৱাৰ সদায় হাঁহি খুলিব, কিয়নো মানুহে যেতিয়া গম পাব যে আপুনি ভিতৰৰ পৰা ভাঙি পৰিছে তেতিয়া আপোনাক লুটিব। বহুত মতলবী বুলি ধৰা দিয়ে সেইসকল লোকে যাক আমি নিসংকোচে বিনা স্বাৰ্থত বিনা চৰ্তত সকলো এৰি দিছিলোঁ। যিসকলে সুখ নাপায় জীৱনে নিশ্চিতভাৱে তেওঁলোকক অভিজ্ঞতা দিয়ে। বন্ধুসকল, আমি এটা বিষ হোৱা উচিত। গোটেই পৃথিৱীখন মূৰৰ বিষ হ'বলৈ সদায় সাজু থাকে। পিঠি সদায় শক্তিশালী কৰি ৰাখিব, কিয়নো চাবাচি আৰু প্ৰতাৰণা সদায় পিছফালৰ পৰাই আহে। বহুত শক্তিশালী হৈ যায় সেইসকল মানুহ যি ভিতৰৰ পৰা ভাঙি পৰে। ভৰসা নাই নেকি মোৰ ওপৰত, এনেকৈ কৈ বহু লোকেই নিৰীহ লোকক প্ৰতাৰণা কৰি থৈ যায়। গিলাচ ভাঙিলে বা সিঁচৰিত হৈ গ'লেই ভাল, কাৰণ হাতবোৰে জীয়াই থাকিবলৈও নিদিয়ে আৰু মৰিবলৈও নিদিয়ে। কিছুমান কথা তেতিয়ালৈকে বুজা নাযায় যেতিয়ালৈকে নিজৰ ওপৰত নহয়। মানুহে কোনোবা আঁতৰি গ'লে যিমান দুখ পায় তাতোতকৈ বেছি দুখ পায় কোনোবা কাষত থাকিও দূৰত্ব বনাই ল'লে। ভুলত থাকি নিজকে শুদ্ধ প্ৰমাণিত কৰা ইমান সহজ নহয় যিমান শুদ্ধত থাকি নিজকে শুদ্ধ প্ৰমাণ কৰাত হয়। যিটো দিব সেইটোৱে উভতি আহিব, লাগিলে সেয়া মৰম হওক, সুখ হওক, শান্তি হওক নাইবা প্ৰতাৰণা। ভৰা পকেটে আপোনাক বহুত বেয়া ৰাস্তালৈ নিব পাৰে, আৰু খালী পকেটে আপোনাক বহুত কথাই শিকাব। হেলনীয়া ডিঙিৰে অচিনাকিৰ লগত মোবাইলত সম্পৰ্ক কৰিব পাৰি, গতিকে বাস্তৱত সম্পৰ্কত শিৰ নত কৰাত আপত্তি কিহৰ?
সেলফি ল'বলৈ মাত্ৰ কেই ছেকেণ্ডৰ কাম, কিন্তু সময় লাগে ফটো বনাবলৈ। মানুহে ইচ্ছা কৰে উৰিবলৈ আৰু পক্ষীয়ে ভাবে ঘৰ পাবলৈ। এয়াই দুনিয়া।